নগাপথাৰ নামৰ জেগা টুকুৰাত তাতে এজনী গাভিনী গৰু তাত দুটা ভাগ আছিলে বুলি কৈছে ফৰেষ্টৰ মানুহে আৰু আমি এতিয়া দেখি আছোঁ প্ৰত্যক্ষভাৱে গৰুজনী আছে তাতে মাৰি পেলালে আৰু আৰম্ভণিতে আমাৰ বিট অফিচাৰ আছিলে আৰু আমাৰ চাহ বাগানৰ আমাৰ শ্ৰমিকসকল আছিলে তেওঁলোকে অকণমান হুলস্থুল কৰি লৈ গৰুজনী তাতে এৰি থৈ গুচি গ'ল এতিয়া ৰাইজ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই এইখিনিলৈ আহিব নালাগে যোনখিনি জেগাত এই ঘটনাটো ঘটিছে আৰু বাঘজনীয়ে গৰুটো লৈ যাবলৈ বাৰম্বাৰ এতিয়ালৈকে দুবাৰ চেষ্টা কৰিলে হয়তো মানুহ থকা বাবে লৈ যাব পৰা নাই এইটো এটা মানে আমাৰ প্ৰকৃতিৰ এটা নিয়ম এটা য'ত বাঘে স্বীকাৰ কৰে কিন্তু এতিয়া হৈছে কি আমি ৰাইজ যাতে আতংকিত নহয় তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ যোনটো দায়িত্ব সেইটো বন বিভাগে লৈছে আৰু গোটেইখিনি বিট অফিচাৰ আৰু গোটেই আমাৰ বেটেলিয়নৰ মানুহখিনিও আহিছে আৰু মোৰ দৃঢ় বিশ্বাস যে এই অঞ্চল বা কাজিৰঙাৰ লগত সংলগ্ন হৈ আছে এই জেগা টুকুৰা আগে পিছেও ইয়াত বাঘ ওলাইছে আমাৰ মূলতঃ আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ গাঁও অঞ্চললৈ বাঘ হওক আমাৰ হাতী হওক সেইবোৰ যাব নালাগে আৰু তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি আমি নিশ্চয় কৰিম আৰু কৰণীয় বহুখিনি আছে সেইটো মই উপলব্ধি কৰিছোঁ কিন্তু এই যোনটো ঘটনা হ'ল সেই ঘটনাটোক লৈ মই সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে কোনো আতংকিত হোৱাৰ প্ৰয়োজন নাই প্ৰশাসন বেটেলিয়ন আমাৰ আৰু আৰক্ষী বিভাগ আমি সকলোখিনি সতৰ্ক হৈ আছোঁ বন বিভাগ সতৰ্ক হৈ আছে দিনে ৰাতিয়ে তেওঁলোকে ইয়াত পহৰা দি আছে আৰু মই ভাবোঁ তেনেকুৱা কোনো অকৃতিকৰ ঘটনা হ'ব নালাগে যিখিনি ব্যৱস্থা ল'ব লাগে আমি নিশ্চয় ল'ম এই পথটো যোনটো কামাখ্যা মন্দিৰলৈ অহা যোৱা কৰা পথ গুৰুত্বপূৰ্ণ পথ এই পথটোত কিন্তু বিভিন্নজন অহা যোৱা কৰে আৰু এই পথটোৰ ওপৰতে বিগত সময়তো বাঘ ওলাইছিলে সেই সময়ত মহকুমা প্ৰশাসনে 163 লগাইছিলে বৰ্তমান সময়তো তেতিয়াও আমি 163 এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221